ভিডিঅ'বিলাক চাই আছোঁ আৰু গৰিমা বৌৰ মুখখন চাই আছোঁ। কিমান যে অসহায় এটা তেখেতৰ মুখত মানে অসহায় এটা ভাৱ ফুটি উঠিছে নহয়। এইটো মানে যাৰ হৈছে তেওঁহে বুজে। এইখিনিতে মই এটা কথা কওঁ, মই মোৰ চাকৰি সূত্ৰে মই এগৰাকী মহিলাক মই লগ পাইছিলোঁ। তেখেতে মোক দুটামান কথা কৈছিলে, সেই কথাকেইটা মোৰ আজি সঁচাকৈ মনত পৰিছে। তাৰমানে মহিলাবিলাকৰ যেতিয়া মানে নিজৰ স্বামীজন যেতিয়া নাইকিয়া হয়, তেওঁৰ পজিশ্যনটো কেনেকুৱা এটা জেগাত আহি যায়, সেই কথাটোৰ ওপৰত তেওঁ মোক কৈছিলে। একেটা অফিচতে চাকৰি কৰা মানুহে, যিজন মানুহে আগতে গাত গা লাগি গ'লেও যিজন মানুহে আপোনাক কি খাইছে কি বৈছে নুসুধে, কিন্তু হাজবেণ্ড ঢুকোৱাৰ লগে লগে সেই মানুহকেইজনে আকৌ মানুহগৰাকীক অফিচ দেৰি হ'লে মানে ঘৰত থ'বলৈ যোৱাৰ মানে হেল্প কৰিব বিচাৰে, ঘৰত থ'বলৈ যোৱা। তাতো যে কিমান কি ৰহস্য সোমাই আছে জানাই জানে। কিন্তু সেই মানুহগৰাকী স্পষ্টবাদী আছিলে। তেওঁৰ প্ৰস্তাৱটো তেওঁ মানা নাছিলে আৰু তেওঁ কৈছিলে যে কিয় মোৰ হাজবেণ্ড জীয়াই থাকোঁতেতো মই আপোনাক কেতিয়াও দেখা নাই মোক মানে ঘৰত খবৰ ল'ব যোৱা বা মোৰ হাজবেণ্ডক খবৰ ল'ব যোৱা, বা মোক ঘৰত কোনোবা দিনাখন ৰাতি দেৰি হ'লেতো আপুনি মোক থ'ব গৈছিলে, আপুনিতো যোৱা নাই। এতিয়া হাজবেণ্ড নথকা ঘৰত আপুনি মোক কিয় থ'বলৈ যাব? এনেকৈ কৈ তেওঁ প্ৰশ্ন দিছে। তাৰমানে কি হয়, যেতিয়া হাজবেণ্ডজন নোহোৱা হৈ যায়, মহিলাগৰাকীক মানে চবেই মানে সুবিধা ল'ব বিচাৰে মানে চব ফালৰ পৰা, অকল মতা মানুহ বুলি মই কোৱা নাই। এতিয়া গৰিমা বৌৰ ক্ষেত্ৰত এনেকুৱা হৈছে, মতা মানুহখিনিতকে বেছি মাইকী মানুহখিনিয়েহে তেওঁক পইণ্ট আউট কৰি আছে। এই ক্ষেত্ৰটোত কিন্তু মই বহুত বেছি দুখ পাইছোঁ, কাৰণ মই মোৰ নিজৰ ফেমিলিত মই দেখা পাইছোঁ। মোৰ নিজৰ মানে মোৰ দাদা ঢুকাওঁতে মই বৌক দেখা পাইছোঁ। ইমান সৰু অৱস্থাত, ইমান কম এজত মোৰ বৌয়ে মানে বগা সাজযোৰ পিন্ধিছে। ইয়াৰ ওপৰত মই আগতেও মই ভিডিঅ' বনাইছোঁ, কিন্তু যাৰ হয় তেওঁ বুজি পায়। তাৰমানে সেইকাৰণে আপোনালোকে কাইণ্ডলি কিছুমান আননেচেচাৰী টপিকৰ ওপৰত ভিডিঅ' নবনাব।